Hello viewers on Nabon Chavin Nilhapha and once again welcome back to JH Adventure Fun and Career Info. Tuni hi chika video hin avelin asam sunga recruitment za chum an to hlona hi recruitment za chum result ho chu iti liki phongding hamti Assam Chief Minister in ama Facebook page a anapon to hlona hi recruitment za chum department za chum result ho chu iti liki phongding hamti in he them thei ki ne divin video he hlung ke ave din him ki tim ki nuvin chule nang dinga hi chika video hi novet masat pen na hi aka channel subscribe in bol lo la ule mabana jong notification ja chom cho in mo ki jing thine devin ka channel hi subscribe in bol wa bell icon jong ni so ki devin him ki tim ki nuve yen ma bangwa recruitment ja chom hi lo le department ja chom ma result i ti leki phongding ham ti Assam Chief Minister in Facebook page sa ana phone do to lonin hi chi ana phone do na video chu ana ve masapen hoitin এডিআরই আৰু বিভিন্ন পৰীক্ষাৰ ৰিজাল্ট আৰু নিযুক্তি পত্ৰ আমি 10 অক্টোবৰত দিবৰ বাবে সিদ্ধান্ত লৈছিলো কিন্তু যোৱা কেইদিনমানৰ ঘটনা প্ৰবাহ আৰু গুৱাহাটী হাইকোৰ্টৰ এটা ৰায়ৰ বাবে আমি অকণমান থমকি ৰ'বলগীয়া হৈছে মই আপোনালোকক আজি কোন পৰীক্ষাৰ কোনদিনাখন আমি ৰিজাল্ট এনাউন্স কৰিম সেই বিষয়ে মই আপোনালোকক স্পষ্টকৈ কম যাতে আপোনালোকৰ মনত কোনো সন্দেহ নাথাকে পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছো যে আমাৰ এডিআৰই পৰীক্ষাৰ যি গ্ৰেড 3 আছিলে অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিলে সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম এডিআৰইৰ চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিলে প্ৰায় 5000 পদ আছিলে এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল নন টেকনিক্যাল টেকনিক্যাল স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম এলিমেন্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যেটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো সেই পৰীক্ষাৰ ফলাফল আমি 15ৰ পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম তাৰ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছো যাতে ওভাৰলেপিং নহয় অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰ সকলে দখল কৰিব নোৱাৰে আৰু আমাৰ যুৱক যুৱতী সকল যাতে বঞ্চিত নহয় গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম কিন্তু এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে আমি আশা কৰো সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে কিন্তু মই প্ৰতিশ্ৰুতি দিছিলো যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম 10 অক্টোবৰত মই নোৱাৰিলেও অন্তত 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে এই কাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব এইভাবে মই আজি আপোনালোকক নিশ্চিতভাৱে কোন পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰিব তাক মই জনালো আৰু আপোনালোকে যাতে নৱেম্বৰ মাহতে চাকৰিত যোগদান কৰিব পাৰে তাৰো আমি নিশ্চিতভাৱে
ব্যৱস্থা ল'ম। Tua hin vetnu CM Dr. Himanta Biswa Sarma Facebook page ahin phone to thlona hichi ahin phone sunga chu ahe thim lo jong I diu ta san omin ahe thim lo hodingin chila hin avelin aman asei bang achun chila schedule of result of various exam akipe in CM Dr. Himanta Biswa Sarma in ama Facebook page live ahin sei banga chu ADRE grade 3 result hi October date 10 le declare heading in abana ADRE grade 4 hi le October date 15 le result declare ding in abana various posts of health department akitin health department medicine department lang CC DHS hen lang DME hen lang adang medical department lang CC chu hi le October date 12 ka hello le October date 12 ting le result declare ding in abana elementary graduate and postgraduate teacher hi education lang sanga UP hen lang LP hen lang PGT hen lang GT hen lang teacher lang sanga hi elementary lang education lang sanga hi October date 15 to 20 ki ka result declare ding in abana Assam Police Sub Inspector SI le Fire Service hi le October date 10 le ki phong ding in abana Assam Police ABUB Constable hi le by October hi October hasung mama heading subjected to Guwahati High Court clearance akitin hi cha hin candidate ho ti ding ham hin court na case abol win hi chi case pu hi result declare hung hiding hi in ting aman ase banga chu result hi hi theya hi le ABUB azong hi October hasung nge ja pi ding ting le ama Facebook page aho limna ase dungzu ya chun appointment ho jong hi October mama le pi do te ding atin October joining wang chu hungge zep ding atin joining wang chu hi theile November thasunga joining te ding atin appointment wang chu 20 October ka hi theilo ding ai wanga chu October thasung nge ja hi appointment letter hop do ding ting le November thasung nge ya joining bol ding ti hi in he chan chu tu ni hi cheka video Assam recruitment za chuma exam ane pia result nga jing lai hon I result ho iti hungdo ding ham ti ni ke them na diwa Assam Chief Minister in ama Facebook page a phone do to hlona chu iti pha na result hilole iti pha na I exam pi na result ho chu ini ki download thei diu ham ti date ho ini ke nuwa ini ki mail chi theiwa ini ki gin thei na diwa hin ke sa naw chan chuentin tuni hi chika video hi phachu mi sawa ine ve no mu wa hi le mabana jong notification za chom in mu ki jing thei na divin ka channel hi like share comment subscribe in bol ki divin jong in ki team ki nu ve